কুণ্ডলী এখনত যদি শনি আৰু মংগল এটা ৰাশিত বহি থাকে তেতিয়াহ'লে সেই যোগটোক অশুভ যোগ বুলি ধৰা হৈছে। এই অশুভ যোগত বহুত কথা আহি পৰে, মানে জাতকৰ জীৱনলৈ সমস্যা আহি যাব পাৰে। বিশেষকৈ আপোনাৰ তাৰ দুৰ্ঘটনাৰ সম্ভাৱনাটো খুব বাঢ়ি থাকে। বিশেষকৈ ৰক্তপাত, ৰক্তপাতৰ সম্ভাৱনা থাকে জীৱনত, হাড় ভঙা এইবিলাক থাকে। তাৰ বাহিৰেও বিশেষকৈ কোনো এটা শুভ কাম শেষ হওঁ মুহূৰ্তত হঠাৎ আপোনাৰ মানে বাধাৰ সৃষ্টি হৈ যাব পাৰে, কামটো ৰৈ যাব পাৰে। সেয়েহে সেই জাতক জাতিকাসকলে ইয়াৰ প্ৰতিকাৰ হিচাপে আপোনালোকে শনিবাৰ আৰু মঙলবাৰে সদায় নিৰামিষ খাব। তাৰ বাহিৰেও মঙলবাৰে হনুমান মন্দিৰত যাব আৰু শনিবাৰে